জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি আৰু উন্নত চিকিৎসাৰ বাবে যদি বাহিৰলৈ নিব বিচাৰে তেতিয়াহ'লে সোনকালে ঠিক হোৱাৰ চান্স আছে। খৰচটো কিন্তু বহুত হ'ব, গতিকে কথাখিনি অলপ ভাবি চিন্তি ল'ব। নিজেই গম পাইছোঁ নহয়। তুমি নিজৰ মতো ভাঙি পেলালে কেনেকৈ হ'ব? আৰু ডক্টৰৰ মতে মেডিকেল চিকিৎসাতকৈ পেচেণ্টজনৰ নিজৰ মনৰ জোৰটো আৰু যত্নখিনি আচল কথা, আৰু লগতে পৰিয়ালটো। আৰু তুমি যদি নিজে দুৰ্বল হোৱা, মই কেনেকৈ কি কৰিম কোৱাচোন? আচলতে মই প্লিজ একো নকবা তুমি। তোমাক মা দেউতাতকৈও বেছি বিশ্বাস কৰিছিলো। মা দেউতাৰ বুকুৰ মাজৰ পৰা ওলাই তোমাৰ বুকুৰ ৰুম ল'ম বুলি গুচি আহিছিলো। মা দেউতাৰ ইচ্ছা বিৰুদ্ধে গৈ তোমাৰ পক্ষ লৈছিলো। ভাবিছিলো তোমাৰ ভাল পোৱাখিনিতে মই সকলো সুখ বিচাৰি পাম। কিন্তু আজি তোমাৰ প্ৰতি থকা ভাল পোৱাখিনিত মোৰ সন্দেহ হৈছে। নহয় প্ৰাপ্তি, তুমি মোক ভুল বুজিছা। তুমি বুজাচোন। তুমি মোক একো কথাই বুজাবলৈ চেষ্টা নকৰিবা। মই তোমাৰ কথা চব শুনিলো, চব বুজিলো। তুমি মোক আৰে ৰবা না। প্ৰাপ্তি, তুমি মোৰ কথাখিনি আগতে ভালকৈ শুনি লোৱাচোন। আচলতে মই তোমাক বহুত বেছি ভাল পাওঁ। সেইকাৰণে মই এই কামটো কৰিলোঁ। মোক মা দেউতাৰ ঘৰলৈ পঠিয়াই পৰিস্থিতিয়ে কৰিছে। পৰিস্থিতি? ঘৰখনৰ এই অৱস্থাটো, তোমাৰ মানসিক শাৰীৰিক এই কষ্টবোৰ দেখি মই সহ্য কৰি থাকিব পৰা নাই। তোমাক এনেকুৱা অৱস্থাত দেখি নিজকে অপৰাধী যেন লাগিছে। তাতে এতিয়া মই একেবাৰে নিষ্কৰ্মা হৈ পৰিলোঁ। কিমান দিন বা এনেকৈ থাকিব লাগে ভগৱানেহে জানে। মোৰ দৰে দুৰ্ভগীয়া এটাৰ পত্নী হৈ থাকিলে তোমাক মানুহে পুতৌপাত্ৰ কৰিব, সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। এইবোৰ বহুত কথা ভাবি চিন্তি মোৰ মনটো একেবাৰে অস্থিৰ হৈ পৰিছে। আৰু যাৰ কাৰণে মই দেউতাক ফোন কৰি তুমি শুনা কথাবোৰ মই কৈ দিলোঁ। ঠিক আছে, মই তোমাৰ কথাটোৱে মানি ল'লো। কিন্তু তুমি এবাৰো নাভাবিলানে যে দেউতাক কোৱাৰ আগতে মোক এবাৰ কথাখিনি সুধি চাব লাগে বুলি? মোৰ কি ঘৰখনত একোৱেই মূল্য নাই নেকি? তোমাৰ কথাৰ ওপৰতো মোৰ কি একো মূল্য নাই নেকি? নহয়, আচলতে তুমি মানা কৰিবা বুলিয়ে মই তোমাক কথাবোৰ কোৱা নাছিলোঁ। তাৰ বাবে মোক ক্ষমা কৰি দিবা। সেইটোৱেতো কথা। তুমি জানা যে এই কথাটো মই বেয়া পাওঁ, আৰু যিটো কথা মই বেয়া পাওঁ তুমিতো সেইটোৱে কৰিলা। প্ৰাপ্তি প্লিজ, মোক তুমি ইমান জালত পেলাবলৈ যত্ন নকৰিবা। আচলতে মই তোমাক অনাৰ দিনাৰ পৰাই ককাইদেউৰ জহতে চলি আছোঁ।
1 টকাও উপাৰ্জন কৰিব পৰা নাই। যিটো কথাই মোক ভিতৰি ভিতৰি তোমাৰ লাজ পাই আছো। লাজ? লাজ তুমি কিয় পাব লাগে? লাজটো ময়ো পাব লাগে। মইতো একো উপাৰ্জন কৰিব পৰা নাই। মইতো এগৰাকী সুস্বাস্থ্যৱান নাৰী। নে ভাবি লৈছা মাইকী মানুহে একো উপাৰ্জন কৰিব নোৱাৰে? মাইকী মানুহে উপাৰ্জন কৰিলে সমাজখনে হাঁহিব। মই তেনেকৈ কেতিয়া ক'লো? তুমি সকলোবোৰৰ বিষয়ে একোৱেই নাজানা, কিন্তু মই ভালকৈ জানো। তুমি হয়তো নাজানা, এবাৰ মই উপাৰ্জন কৰাৰ কথা কওঁতে ককাইদেউ বৌয়ে কৈছিলে, তেতিয়া তেওঁলোকে মোক এই সমাজখনৰ ভয় দেখুৱালে। সমাজখনে কি ক'ব? তুমি আঘাত পাবা বুলি মই তোমাক কথাবোৰ কোৱা নাছিলোঁ। কি ইমানখিনি হৈ গ'ল অথচ মই গম নাপাওঁ? তেওঁলোকে মোক মৰমেৰে বুজাইছিল আৰু সেইকাৰণে মই মানিও লৈছিলোঁ। কিন্তু এইবাৰ নহ'ব। এইবাৰ মই নিজে গৈ কিবা এটা কৰিমেই। সমাজখনৰ ভাল পোৱা বেয়া পোৱা লৈ মই একো মাথা মাৰি নাথাকোঁ। ৰাপ্তি, ধৈৰ্য ধৰাচোন। মই তোমাক বাধা নিদিওঁ, কিন্তু যি কৰিবা ককাইদেউ বৌক জনাইহে কৰিবা। ভালকৈ বুজালে তেওঁলোকে বুজি পাব। কিন্তু তুমি মোৰ শেষ কথাটো শুনি লোৱা। প্ৰয়োজন হ'লে আত্মঘাতী হৈ মৰিম, কিন্তু তোমাৰ মোৰ মা দেউতাৰ ঘৰলৈ পঠিওৱাৰ ইচ্ছা কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। জনমে মৰণে সুখে দুখে মই তোমাৰ লগত থাকিম। মনত ৰাখিবা। চাহ লওঁ, গৰম আকৌ, লাহে লাহে ধৰ। মানুহৰ জীৱনটোত এনেকুৱা ধুমুহা আহেই। ধৈৰ্য ধৰিব পাৰিলেহে উপায় ওলায়। ধৈৰ্য ধৰোঁতেই দেখোন জীৱনটো গ'ল। ধুমুহা হ'লে নাতৰিল, বাঢ়িলহে। বোৱাৰী, আহা আহা। আচলতে মই আপোনালোকক সিদ্ধান্ত এটা জনাবলৈহে আহিছিলোঁ। কোৱাচোন, কি সিদ্ধান্ত? চাওক ককাইদেউ, আমি দুটা ইমান দিনে আপোনালোকৰ সহায়তে চলিলোঁ, কিন্তু এতিয়া আমি অকল চলি থকাই নহয়, আপোনালোকৰ ওপৰত বোজা হোৱাৰ নিচিনা লাগিছে। হয়তো কথাটো আপোনালোকে ভবা নাই, মই ভাবিছোঁ। বোৱাৰী, তেনেকৈ কিয় ভাবিছা? নাভাবিলে নহ'ব ককাইদেউ, ভাবিলেহে উপায় ওলাব। ভাবি কিবা উপায় পাইছা নেকি? পাইছোঁ, মাত্ৰ আপোনালোকে বাধা নিদিব। আপোনালোকে নয়নৰ অৱস্থাটো দেখিছে, গতিকে মই কিবা এটা কৰাৰ কথা ভাবিছোঁ। কি কৰিম বুলি ভাবিছানো? কি কৰিম ভাবি পোৱা নাই, কৰিম আৰু কিবা এটা। কিন্তু এটা কথা ঠিক, মই যিয়ে নকৰোঁ, যিটো কামেই নকৰোঁ, কেতিয়াও আপোনালোকৰ সন্মান যোৱা কাম নকৰোঁ। সেইটো আপোনালোকে চিন্তা নকৰিব। তুমি মন কৰিছা যেতিয়া মই বাধা নিদিওঁ, কাৰণ বাৰে বাৰে সমাজৰ কথা কৈ বাধা দি থাকিলে পাছত আমিহে দোষী হ'ম। ককাইদেউ,
মই এটা কথা কওঁ, আমাৰ এই অৱস্থাটো সমাজখনে কিমান গুৰুত্ব দিছে। আমাৰ সুখ দুখ এইবিলাকত সমাজখনে কিমান মান পাতিছে। আমি কেনেকে আছো সমাজখনে দেখিছেনে কেতিয়াবা? গতিকে এই সমাজখনে যেতিয়া একো এটা কৰি দিব নোৱাৰে, প্ৰত্যেকটো কথা সমাজখনৰ কথা চিন্তা কৰি কৰিবলৈ কি দৰকাৰ আছে? গতিকে এইটো ক্ষেত্ৰত মই এতিয়া কঠোৰ আৰু দৃঢ়। আপোনালোক দুয়োজনে বেয়া নাপাব, মই কিবা এটা কৰিম। ৰাতিপুৱাই ওলালা যে? তোমাৰ লগৰ মনোজৰ ঘৰৰ পৰা আহোঁগৈ, অলপ কাম আছে। কি কামত? মই জানিব পাৰিমনে? সকলো গম পাবা। মই অহালে অকণমান ধৈৰ্য ধৰা, আহিছোঁ। বৌ, মই গৈ থাকোঁ, ৰ'বাচোন। ৰাতিপুৱাই কোনফালে নোযোৱা? নয়নৰ লগৰ মনোজৰ ওচৰৰ পৰা আহোঁগৈ, বিশেষ কাম এটা আছে। জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি? শুনাচোন ভাইটি, মনোজহঁতৰ ঘৰটো এইটোৱে ন? এইটোৱে। ঠিক আছে দিয়া। মনোজ, মনোজ, আৰে বৌ, ৰাতিপুৱা আহিলে যে? তোমাৰ ওচৰলৈ দৰকাৰ এটাত আহিছিলোঁ। আহক আহক, বহকহি। আহক আহক ভিতৰলৈ, বহক। বৌতে কওকচোন কিয় আহিলে? চোৱা মনোজ, এইখন গাঁৱত নয়নৰ ভাল লগৰ বুলি ক'বলৈ তুমিয়ে আছা, আৰু তাৰ আটাইতকৈ বিশ্বাসী তুমি। সেইটো জানো বৌ, এতিয়া আচল কথাটো কওকচোন। তুমিতো নয়নৰ অৱস্থাটো দেখিছাই, সি কেতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠে কোনো ঠিক নাই। গতিকে যিমানেই নহওক, নয়ন আৰু মই এতিয়া এটা পৰিয়াল, আৰু ককাইদেউৱেনো আমাক কিমান দিন ভৰণ পোষণ দি চলাব, আৰু এনেকৈ কিমান দিন চলিম আমি। গতিকে ভাবিছোঁ নয়নে কিবা এটা কৰিব নোৱাৰিলেও মইতো কিবা এটা কৰিব পাৰিম। সেইটো হয় বাৰু। আপুনি কি কৰিম বুলি ভাবিছে? আৰু মোৰ দৰে এটা ল'ৰাই আপোনাক কিনো সহায় কৰিম? বেলেগ একো নহয়, মই ক্লাছ 4ৰ পৰা 7লৈকে ল'ৰা ছোৱালী কেইটামানক প্ৰাইভেট টিউশ্যন কৰিম বুলি ভাবিছোঁ। তুমি যদি ল'ৰা ছোৱালী কেইটামান গোটাই দিব পাৰা, মোৰ কাৰণে বহুত সহায় হ'ব। পাৰিবানে? পাৰিম, সেইটোনো কি ডাঙৰ কথা। মই সুধিলে আপোনাক জনাম। পাব, কিয় নাপাব ল'ৰা ছোৱালী। তোমাৰ কাৰণে এইটো ডাঙৰ কথা নহ'ব পাৰে, কিন্তু বৰ্তমান মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা হৈ পৰিছে। বুজিছোঁ বৌ। ঠিক আছে দিয়া, মই এতিয়া গৈ থাকোঁ। তোমাক এইটো কথা ক'বলৈকে আহিছিলোঁ। চাবা, সোনকালে পাৰিলে মোক ক'বা। হ'ব বৌ।
ৰ'ব 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 অকলে অকলে ক'ৰ পৰা আহিলে? এয়া ভালনে তোমাৰ? আছোঁ আৰু আপোনাৰ মুহতে আশীৰ্বাদত। হেৰি কওকচোন ক'ৰ পৰা আহিলে? মনোজৰ ওচৰৰ পৰা। মনোজ? ৰ'ব আপোনাৰ মনোজৰ ওচৰত কি কাম ওলাইছে বাৰু? তাৰ ওচৰত কিবা এটা সহায় বিচাৰি গৈছিলোঁ। তাকেইতো কৈছোঁ, এনেকুৱা কি সহায় যিটো মনোজে কৰিব পাৰে এই ৰাকেশে কৰিব নোৱাৰে। তেনেকুৱা একো নহয় অ'। বৌ মই বেয়া পাইছোঁ, কিন্তু বহুত বেয়া পাইছোঁ। বছৰে বছৰে ফেইল। আপোনাক যদি নেক্সট কিবা সহায় লাগে, মনোজ নহয় এই ৰাকেশ হাজিৰ হৈ যাব আপোনাৰ সন্মুখত মিনিটত। হ'ব দিয়া। ৰাকেশ শান্ত হ, এনেকৈ হ'লে নহ'ব। শেৱালি জল পেলাব লাগিব। ইমান দেৰি হ'ল যে তোমালোকৰ? আজি স্কুলত দেৰি হ'ল আমাৰ। ঠিক আছে, কিতাপখন উলিয়াই লোৱা। এইটো এইফালে চোৱা, এইটো ইয়াত সংগে কামিয়াব যে কবিতাটো, এই কবিতাটোত যে সুৰ এটা আছে, তোমালোকৰ স্কুলত শিক্ষকে শিকাইছিলে নাই? কেনেকৈ শিকাইছিলে? होंगे कामयाब हो मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन होंगे कामयाब हम होंगे कामयाब एक दिन हो मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन। কেনেকুৱা লাগিছে তোমাৰ কামটো কৰি, মানে ল'ৰা ছোৱালীকেইটাক পঢ়ুৱাই? বহুত বেছি সুখ অনুভৱ কৰিছোঁ। তোমাক মই বুজাব নোৱাৰোঁ। মইতো জীৱনত সেইটোৱেই বিচাৰোঁ যিটো তুমি পাইছা। কৰি যোৱা, মই সদায় আছোঁ তোমাৰ লগত। প্ৰাপ্তি, অকণমান পাকঘৰলৈ আহাচোন। গৈছোঁ বৌ। আহি আছোঁ। আমাৰজনী যে পঢ়া শুনা কি হ'ব একো গমেই নাপাওঁ। এই বাপেকটোও দিনৰ দিনটো ঘৰত নাথাকে। মই যিখিনি জানো সেইখিনি শিকাবলৈ কামৰ পৰা সুৰুঙাই নাপাওঁ। মই পাৰোঁতেনো টিউশ্যন দিছোঁনে? অঁ, আপোনাৰ ছোৱালীজনী ক'ত দিছেনো? এই নয়নৰ ঘৈণীয়েকৰ ওচৰত আকৌ। কি তাই পাৰে জানো? অঁ, ছোৱালীজনী পঢ়ুৱাত বেয়া নহয়, আৰু তাই বহুত মৰমীয়াল। অ' হয় নেকি? মোৰজনীকো তেতিয়াহ'লে দিব লাগিব, নহ'লে নহ'ব বুজিছানে? এটা কাম কৰিব বৌ, দিয়ে যদি আপুনি আজি মোৰ লগতে ওলাব আবেলি, একেলগে যাম। হ'ব দিয়া, যাম দেই। বৌ, মোৰ কাম এটা আছে, মই গৈ থাকোঁ দেই। অঁ, যোৱা। তই অলপ ভাল পাইছনে? অলপমান ভাল পোৱা যেন লাগিছে। লৰচৰ কৰিব পাৰিছোঁ। এনেকৈয়ে ভাল হৈ যাব। অলপ ধৈৰ্য ধৰ, নিজৰ যত্ন ল'বি, মনোবল নেহেৰুৱাবি। মনোজ, চাহ হ'ব। তুমি ওলোৱা। পিছে বৌ মোক কিয় মাতি পঠাইছিলে? তোমাৰ পৰা মোক এটা সহায়ৰ প্ৰয়োজন হৈছে। কওকচোন কি সহায়? আচলতে এটা নহয়, দুটা। প্ৰথমটো হ'ল, তুমিতো দেখিছাই মই টিউশ্যন কৰিবলৈ লৈছোঁ। হয় বৌ। 10-15জনমান ল'ৰা ছোৱালীক ক্লাছ কৰিব পৰাকৈ ভাড়া ৰুম এটা দৰকাৰ হৈছে। অঁ শুনা, আৰু চাইনবৰ্ড এখনো দৰকাৰ হৈছে। কথাখিনি মই তোমাক কাগজ এখনত লিখি দিম, তুমি লৈ যাবা। হ'ব বৌ, মই গৈ থাকোঁ এতিয়া। আপোনাৰ কামটো মই 2 দিনতে কৰি দিম। ঠিক আছে। নয়ন, আহোঁ দে। দে যাবি। না
অলপমান ইয়াতে বহি আছোঁ দিয়া। ঠিক আছে, মোৰ কাম দুটামান আছে, মই কৰি লওঁ। অঁ মই আজি আকৌ মাহেকীয়া ফিজটোও দিব লাগিব। অঁ ময়ো দিব লাগিব নেকি? এখেত আকৌ ঘৰত নাই নহয়, আগতেও কৈ থোৱা নহ'লে। এই তুমি আজি প্ৰথম আহিছাহে, নালাগে দিবলৈ। এটা কথা কি জানা, পইচা দি কিন্তু লোকচান হোৱা নাই দেই। পাপটোৱে ক্লাছ লোৱাৰ পাছত আমাৰে বহুতখিনি আগবাঢ়ি গ'ল। ঠিকেই কৈছে বৌ। আচলতে এনেকুৱা এজনী বোৱাৰী আমাৰ গাঁওখনত লাগে। ল'ৰা ছোৱালীখিনিৰ কাৰণে বৰ ভাল। হয় দিয়া। পোনাই ক'বলৈ গ'লেও দেখোন তই মোক গালি পাৰিবি। অসভ্য পপীয়া বুলি ক'বি বা যি কি নহওক, মই কিন্তু তোক বেয়া পোৱা নাই। নয়নৰ অৱস্থাটো চাই সোধাকে এজন লাগে দেচোন। ছাৰ ৰাকেশ, নয়ন মোৰ ভাল বন্ধু, গতিকে তাৰ বিপদে আপদে থকাটো মোৰ দায়িত্ব। তই এনেই যি টি কিছুমান পোক মাথাত ভৰাই নাথাকিবি। তাৰ মোচনটো চাচোন। এই তই যিখিনি সহায় কৰিছ নহয়, সেইখিনি সহায় কৰিবলৈ মোৰো সামৰ্থ্য আছে। তুমি এনেকুৱা এখন ঘৰৰ বোৱাৰী হ'বলগীয়া হৈছে। তেনেকৈ নক'ব ককাইদেউ, বৰ দুখ পাওঁ। নয়নৰ কথা নকওঁ, কিন্তু আপোনালোক দুয়োজনৰ দৰে দাদাবৌ পোৱাটো মোৰ সৌভাগ্যৰ কথা। মই এটা কথা ভাবি পোৱা নাই, এইবোৰ কৰিবলৈ ইমান টকা ক'ত পাইছে? তই কেতিয়াবা ভাল চিন্তা এটা কৰি পাইছনে? ধুনীয়া ছোৱালী এজনী দেখিলে বা বোৱাৰী এজনী দেখিলে একদম মনটো টিভিয়াই থাকে তাৰ। সঁচাকৈ দেই, ইয়াৰ লগত থাকিলে আমিও বদনাম কৰিম। কৈ লোৱা, তই আমাৰ ওচৰলৈ নাহিবি, আৰু যদি থাক ভালকৈ থাকিবি। ব'ল 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 ব'ল।